নমস্কাৰ শব্দ পডকাষ্টৰ আন এটি খণ্ডৰ মাজতে মই পংকজ আপোনালোক সকলোকে স্বাগতম জনাইছো। দৰ্শকসকল, আনবেলিৰ দৰে আমি এইবেলিও আজি আমন্ত্ৰণ জনাই আনিছিলো এগৰাকী বিশিষ্ট অতিথি, আৰু আজি আমি আমাৰ এই শব্দ পডকাষ্টৰ খণ্ডত আমি আমন্ত্ৰণ জনাই আনিছিলো সোণাপুৰ CECৰ পৰিচালন সঞ্চালিকা ৰিমঝিম গগৈ বাইদেউ। আমি তেখেতৰ সৈতে কিছু কথা পাতিবলৈ প্ৰয়াস কৰিম। বাইদেউ, আপোনাক আমাৰ এই খণ্ডৰ মাজলৈ স্বাগতম জনাইছো। এটা বহুত টক্সিক শ্বেডিউলৰ মাজত আজি আপোনাক পালো, আমি ধন্য হলো আজি আমাৰ পডকাষ্টৰ সমূহ আমাৰ পৰিয়ালবৰ্গ খুবেই এটা বিজি শ্বেডিউলৰ মাজত আজি সময় দিয়া বহুত বহুত ধন্যবাদ জনাইছো। কি খবৰ, কেনেকুৱা ধৰণৰ পৰিকল্পনা আৰু কেতিয়াৰ পৰা যাত্ৰাটো আৰম্ভ, আমাৰ দৰ্শকসকলক কি খবৰ? একচুৱেলি প্ৰথমতে মই তোমাক ধন্যবাদ জ্ঞাপন কৰিছো। তুমি যে ভাবিছা মোৰ সৈতে এটা পডকাষ্ট কৰাৰ কথা, সেইটো কাৰণে অশেষ ধন্যবাদ। আৰু কথাত আজি এনেকৈ মই আমন্ত্ৰিত হৈ খুব ভাল লাগিছে। আৰু হয়ো তোমাৰো ক'ৰবাত মিলি অহা নাই, মোৰো মিলি অহা নাই, তেনেকুৱা ধৰণৰ হৈছে গোটেই কথাখিনি। যিয়েই নহওক বাৰু, এতিয়া যাত্ৰাটোৰ কথা ক'ব লাগে ন। যাত্ৰাৰ কথা ক'ব গ'লে মোৰ নিজৰে আচৰিত লাগে। আচলতে মই কেতিয়াও ভবা নাছিলো যে মই এগৰাকী এণ্টাৰপ্ৰিনাৰ হ'ম বুলি। এইটো হঠাতে হোৱা এটা কথা। আচলতে অকণমান মই ঘূৰি যাব লাগিব। তুমিতো জানাই মই অকণমান সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত আছিলো। মই ক্লাছ 8-9 মানৰ পৰাই মানে নাটক, আবৃত্তি এইখিনিৰ লগত জড়িত হৈ আছিলো। তেনেকেই ধৰা আবৃত্তি কৰিলো, নাটক কৰিলো, এংকাৰিঙো কৰিলো, তেনেকে গৈ আছিলে আৰু পঢ়া শুনাৰ লগত সেইখিনি গৈ আছিল। পিছলৈ মই ভাবিলো গ্ৰেজুৱেশ্যনৰ পিছত যে মই মাছ কমিউনিকেশ্যনে কৰো। মানে সাধাৰণতে এনেকুৱাই হয় ন, মানে এই ক্ষেত্ৰখনত থাকিলে তেনেকুৱা ধৰণৰে হৈ গৈ থাকে তেনেকুৱা। আৰু মই মানে এইটো মোৰ ডেষ্টিনি, আচলতে মই বেছি ভাবো মানে এণ্টাৰপ্ৰিনাৰ অকল বাই চইচ নহয়, মানে এইটো মোৰ ডেষ্টিনি বা ডেষ্টাইন বুলি মই ভাবো। তেনেকুৱা মানে মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলো। তাৰপিছত ভাবিলো যে হেৰি কৰো আৰু মাছ কমিউনিকেশ্যন কৰো, আৰু অকণমান ভাবিলো ধৰা নাটক, আবৃত্তি এইবোৰ কৰো অকণমান, মানে যদি হয় ধৰা হেৰি আৰু চিনেমা হওক, চিৰিয়েল হওক, তেনেকুৱা এটা সপোনো আছিল বাৰু। যি নহওক মই ভাবিলো হেৰি কৰি লওঁ, মাছ কমিউনিকেশ্যনটো কৰি লওঁ। মাছ কমিউনিকেশ্যনো কৰিলো। আৰু তেতিয়া কি হৈছিলে, নিউজ চেনেল বিলাকৰ ট্ৰেণ্ডটো তেতিয়া আহিছিলে, মানে খুব আহিছিলে 2006-07 কথা দেই। মানে অসমত নতুন নতুন তোমাৰ টিভি চেনেল বিলাকৰ এন্ট্ৰি হৈছিলে। ভাবিলো যে কৰবাত নহয় কৰবাত কিবা এটা কৰিম আৰু, কিন্তু এইটো লাইনতে মই কৰিম, একদম তেনেকুৱা ধৰণৰ মানে মোৰ পৰিকল্পনা আছিলে। তাৰপিছত মাছ কমিউনিকেশ্যন শেষ হ'ল, এতিয়া কিবা এটাতো কৰিবই লাগিল ডেফিনেটলি। তাৰপিছত ভাবিলো সকলোতে ট্ৰাই কৰো আৰু এনেকুৱা হেৰিটো ক'ত হয়। তেনেকে এদিন তেতিয়াৰ আছাম ট্ৰিবিউনত মানে এড এটা পালো যে CECত মানে হেৰি PRO আৰু মাছ কমিউনিকেশ্যনৰ হেৰি লাগে, ফেকাল্টি লাগে। ট্ৰাই এটা কৰি চাওঁ আৰু কি হয় দেখা যাওক। ট্ৰাই কৰিলো, তাৰপিছত চিলেক্টেড হলো। চিলেক্টেড হোৱাৰ পিছত মই এজ এ মাছ কমিউনিকেশ্যনৰ ফেকাল্টি হিচাপত তাতে হেৰি কৰিলো, জইন কৰিলো। তাৰপিছত কি হ'ল, ষ্টাৰ্ট কৰিলো তেনেকে, কিন্তু ভাবাই নাই, একো পৰিকল্পনা নাই। আৰু আটাইতকৈ ডাঙৰ কথা, মোৰ ফেমিলিটো কোনো নাই, যে মই ফাৰ্ষ্ট জেনেৰেশ্যনৰ তাৰমানে হেৰি হয়, বিজনেছ উমেন হয়। সেইটো কাৰণে অলপ কষ্টও হৈছে মোৰ, নিজে নিজে বহু কথা শিকিবলগীয়া হৈছে। যি নহওক বাৰু, তেনেকে ক্লাছ কৰি আছো। মই গোটেইখিনি কম, গোটেইখিনিলৈ আহিম লাহে লাহে। ঘৰত কিন্তু খুব ছাপৰ্টিভ আছিল, সেইটো ভাবিলে আৰু আচৰিত লাগে। তাৰপিছত কি হ'ল, তেনেকে মানে ক্লাছ কৰি আছো, আৰু মানে গোটেই ইণ্ডিপেণ্ডেণ্টলি মই মানে এই মাছ কম ডিপাৰ্টমেণ্টটো হেৰি কৰিছিলো, চোৱা চিতা কৰিছিলো। ক'ৰবাত নহয় ক'ৰবাত মোৰ লাগিছিলে কিন্তু সেইটো সময়ত যে মই লিডাৰশ্বিপ বা মেনেজমেণ্ট এইখিনি চাগে মানে পাৰিম নেকি। আৰু তাৰ লগত আৰু এটা কথা বেক অফ দ্য মাইণ্ড হৈ আছিল, মোৰ ক'ৰবাত লাগিছিলে যে মই চাগে মানে ফ্ৰীলি কাম কৰা বুলি কয় যে, এটা বান্ধোন নহয়, ইণ্ডিপেণ্ডেণ্টলি, সেইটো মোৰ মানে হেৰিয়াত আহিছিলে, মনত আহি আছিলে। তেনেকে চলি আছে। মই আজিও মানে তেখেতৰ ওচৰত কৃতজ্ঞ যে তাতে মানে এগৰাকী মেম আছিলে, পাৰ্বী মেম বুলি। তেনেকে তাৰমানে তেখেত হৈছে মানে গোটেই যিখিনি আমাৰ CEC গোটেই ডিপাৰ্টমেণ্ট বিলাকৰ হেড হিচাপে তেওঁক তাৰমানে তাতে নিযুক্তি দিয়া হৈছিলে। তেখেতেতো গোটেইখিনি চাবলৈ আহে, মানে কেনেকুৱা ডিপাৰ্টমেণ্টবোৰ কেনেকুৱা চলি আছে, কি কথা। এদিন ৰাতিপুৱাই আহিছিলে, আহোতে কি হ'ল, আমি তাৰমানে চাহ খাব বহিলো, তেখেতো আহিলে। তেনেকুৱা ঘৰৰ কথা ওলাই নহয়, তুমি সোণাপুৰত থাকা নেকি, তেনেকুৱা ঘৰ চৰৰ কথা ওলালে। মই তেতিয়া এনেই কৈছিলো যে এনেকুৱা আমাৰ মানে যিটো হেৰি আছে, ফাৰ্ষ্ট ফ্ল'ৰ যিটো আছে সেইটো হেৰি হৈ আছে, খালী আছে, এতিয়া ভাড়া আছিলে, এতিয়া ভাড়া নাই। কথাই কথাইহে মানে কোৱা গৈছিলে। মেম গৰাকীয়ে মোক ক'লে, তুমি এটা কাম নকৰা কিয়, তুমি এটা CEC চেণ্টাৰ কিয় তালৈ লৈ নোযোৱা, তাতেইতো খুলিব পাৰা। জাষ্ট জানানে, 1 ছেকেণ্ডৰ কথা, মানে সেইটো ক'ব নোৱাৰো
মোৰো কি হ'ল মিলাই গ'ল। হয়তো হ'বলগীয়া আছিল Yes. মই তেনেকেই ভাবো কাৰণ মই কেতিয়াও ভাবা নাই মই কাকো দেখাও নাই বা কেতিয়াবা হয় ন ফেমিলি বিজনেছ চলি থাকে দেখা যায় বা এটা পৰিকল্পনা থাকে একেবাৰেই নাছিলে তেনেকে তাৰপিছত মই কি কৰিলো বেদান্ত আৰু এতিয়া মোৰ হাজবেণ্ড বেদান্তক ফোন কৰিলো Support কৰে। সাংঘাতিক তেওঁৰ চাপৰ্ট খিনি মই মানে এতিয়া কৈ আছো হয়। তেওঁক ফোন কৰিলো মানে এনেকুৱা ভাবিছো আৰু চেণ্টাৰ এটা নিব পাৰি নেকি তালৈকে তেওঁতো একেবাৰতে ক'লে হ'ব বুলি দেই মানে কোনো কথা নাই ভালেই চোন যদি মানে নিব পাৰা আৰু মানে অকণ ভাবিলো যে কোনো অভিজ্ঞতা নাই কেনেকুৱা হ'ব কি হ'ব কাৰণ এটা ডিপাৰ্টমেণ্ট চলোৱা আৰু এটা হেৰি এইটো কোন চেণ্টাৰ year-ত এটা আপুনি এইটো পৰা break কৰিছে? হেৰি 2007 2007 2006ত তাৰমানে হেৰি মই তাতে হেৰি জব কৰি আছিলো আচ্ছা। 2007ত মানে 2007 ইয়েৰটো ষ্টাৰ্ট হৈছে আৰু মষ্ট প্ৰবলি এইটো ফেব্ৰুৱাৰী বা মাৰ্চৰ কথা তাৰমানে তাৰপিছত কি হ'ল এতিয়া ঘৰত ক'ব লাগিলে প্ৰথমতে মানে অফিচিয়েলি মই জনোৱা নাই আৰু অফিচত জনোৱা নাই কাৰণ অফিচত জনাব লাগিবতো চেণ্টাৰ এটা আনিলে প্ৰথমতে বোলো ঘৰৰ কথা পাতিলো এতিয়া দেউতা এতিয়া নাই বাৰু তেতিয়া দেউতা আছিলে দেউতাক এতিয়া ক'বলৈ মোৰ দিগদাৰ লাগিছে ইমান ডাঙৰ কথা এটা কেনেকে ক'ম তাৰপিছত বাইদেউক ক'লো মোৰ বাইদেউ কেইজনীও মানে খুব ছাপোৰ্ট কৰে এনেকুৱা মানে বাইদেউৱে প্ৰথম হেৰিয়াক ক'লে দেউতাক ক'লেগৈ তেনেকুৱা মানে খালী আছে যিটো আমাৰ পাৰ্ট এই পাৰ্টটো ভণ্টিয়ে মানে এনেকুৱা ষ্টাৰ্ট কৰিব খুজিছে চেণ্টাৰ এটা দেউতাই কিন্তু একবাৰতে হ'ব বুলি ক'লে নাজানো আৰু দেউতাই হ'ব বুলি ক'লে ঠিকে আছে এতিয়া কথাটো হ'ল আটাইতকৈ ডাঙৰ কথাটো হ'ল ব্যৱসায় এটা কৰিবলৈ মূলধন লাগে মূলধন ক'ৰ পৰা আহিব কেপিটেল সেইটোতো লাগিবই গতিকে আৰু কি হ'ল দেউতা মানে ৰিটায়াৰ্ড আছিলে সেইখিনি সময়ত গতিকে মোৰ দেউতাক খুজিবলৈ মানে বহুতৰ এটা ধাৰণা আছে দেই ভুল ধাৰণা আছে এইখিনিতে মই কওঁ যে মই ঘৰৰ পৰা মূলধন লৈ পেলাই ব্যৱসায়টো আৰম্ভ কৰিছো নেকি কাৰণ পিছৰ পৰ্যায়ত মই কিছুমান কথা শুনিছো তাৰমানে যে মোৰ কোনো সমস্যা নাই মই ধুনীয়াকে ষ্টাৰ্ট কৰিছো আচলতে তেনেকুৱা নহয় কিন্তু গোটেই কথাটো মূলধন মই দেউতাৰ পৰা লোৱাই নাছিলো একেবাৰে সঁচা কথা এইটো খালি দেউতাৰ ওচৰত মই চিৰকৃতজ্ঞ যে দেউতাই তাৰমানে এই ঘৰটো দিছিলে স্পেচটো মই পাইছিলো সেইটো হয় তাৰপিছত এতিয়া মূলধন লাগিলে এতিয়া আৰু মই বেলেগ কাক ক'ম বেদান্তকে ক'লো মূলধনৰ কথা মূলধনটো লাগিব বেদান্তই কিন্তু একেবাৰতে ক'লে যে ঠিক আছে হ'ব মই কিবা এটা কৰিম আৰু এতিয়া আহিলে ছাৰক ক'বলৈ লাগিল নহয় আমাৰ শ্ৰদ্ধাৰ দীপাংকৰ দত্ত ছাৰক CEC-ৰ আমাৰ প্ৰেচিডেণ্ট ছাৰক ক'বলৈ যাওঁতেও অকণমান মোৰ সংকোচ হ'ল কাৰণ কিয় মই ইমান সৰু ছোৱালী এজনী কোনো অভিজ্ঞতা নাই ছাৰে বা কেনেকুৱা ধৰণে লয় ছাৰক গৈ ক'লো আৰু ছাৰে মানে প্ৰথমতে একো কোৱা নাই ছাৰে কৈছে এটা কাম কৰোঁ প্ৰথমতে চাই আহোঁ হেৰিটো প্লেচটো চাই আহোঁ তেনেকে ক'লে ছাৰহঁত আহিলে প্লেচ চালে দেউতাক লগ পালে বাইদেউহঁতক লগ পালে ছাৰে ক'লে যে ঠিক আছে হ'ব আৰু ছাৰে যদি তেতিয়া সেই হ'ব বুলি নক'লে হয় চাগে আজিও মই তোমাৰ লগত এনেকে কথা পাতি নাথাকিলো হয় আৰু তেনেকৈ 2007ৰ 22 এপ্ৰিলত হৈ গ'ল গোটেইখিনি আৰু তেনেকে সোণাপুৰ শাখাটো মই আৰম্ভ কৰিলো খুব ভয় আছিলে দেই খুব ভয় খাইছিলো কেনেকুৱা হ'ব কি হ'ব কোনো অভিজ্ঞতা নাই তাৰপিছত লাহে লাহে সোণাপুৰ হ'ল তাৰপিছত জাগিৰোড ৰহা এনেকৈ পাণবজাৰলৈকে আৰু শেষত তোমাৰ 9 মাইললৈকে তেনেকে আহি আজি ইয়াত আৰু এতিয়া কেইটা চেণ্টাৰ আছে আপোনাৰ এতিয়া 4টা চেণ্টাৰ আছে মোৰ আণ্ডাৰত 4টা চেণ্টাৰ মানে গোটেইকেইটা মানে ইণ্টাৰৰিলেটেড আৰু সোণাপুৰ কিন্তু আৰম্ভণি সোণাপুৰ CEC তাৰপিছত 4টা আপুনি 3টা এক্সটেণ্ড কৰিলে বাইদেউ এইখিনিতে আৰু এটা কথা যিহেতু আপুনি ক'লে এণ্টাৰপ্ৰেনিয়ৰৰ কথা আপুনি যিহেতু ক'লে যে 2007ৰ পৰা আপুনি ষ্টাৰ্ট কৰিছিলে যেতিয়া গতিকে মহিলা এণ্টাৰপ্ৰেনিয়ৰ হিচাপে নিজকে আগবঢ়াই লোৱা যিহেতু কিমান সহজ বা কঠিন কাৰণ যিহেতু আপুনি অবষ্টেকলৰ কথা ইতিমধ্যে উল্লেখ কৰিছে গতিকে কি বুলি ভাবে আপুনি ধৰক যে মহিলা উদ্যোগীকৰণ উদ্যোগী উমেন এণ্টাৰপ্ৰেনিয়ৰ একচুৱেলি ৰিয়েল কনচেপ্টটো আপুনি ইতিমধ্যে ক'লে কিন্তু তৎসত্বেও ধৰক এনেকুৱা থাকে যে তেওঁলোকে যিটো কঠিন বা মানে এটা অবষ্টিকেলছৰ সন্মুখীন হ'বলগীয়া হয় সেই ক্ষেত্ৰত কি ক'ব কেনেকুৱা অনুভৱ এগৰাকী মহিলা উদ্যোগী হিচাপে কি ক'ব বিচাৰিব একচুৱেলি আচলতে সকলো কামেই সহজ সকলো কামেই টান হয় কঠিন হয় তাৰমানে আৰু সেইটো মহিলাৰ এগৰাকীৰ ক্ষেত্ৰতো হয় আৰু পুৰুষৰ ক্ষেত্ৰতো হয় সেইটো সঁচা কথা কিন্তু মোৰ ক্ষেত্ৰত প্ৰথমতে মই ক'ম যে মোৰ আৰম্ভণিখিনি কিন্তু মহিলা হিচাপে খুব সহজ আছিলে মানে মই এইটো ক্ষেত্ৰত কৃতজ্ঞ সোণাপুৰবাসীৰ ওচৰত যে মই আৰম্ভ কৰাৰ লগে লগে তাৰমানে খুব পজিটিভ হেৰি এটা পাইছিলোঁ ক'তো কোনো মানে হেৰি দিয়া নাছিলে বাধা দিয়া নাছিলে কিন্তু যেতিয়া সময় গৈ থাকিলে সময় যোৱাৰ লগে লগে কি হ'ল মই প্ৰথমতে ধৰিব পৰা নাছিলোঁ
কিছু সময় নহয়, কিছু বছৰৰ পিছত লাহে লাহে মই গম পালো যে মানে এই যে মই আগবাঢ়ি গৈ আছো তাত কিন্তু একাংশ আছে, সমাজৰ একাংশ। তাত কিন্তু মই এইটো নকওঁ যে অকল মানে পুৰুষে আছে, সেইটো নহয়। পুৰুষ মহিলা একাংশ আছে যিয়ে মোক বহুত অসুবিধা দিবলৈ মানে চেষ্টা কৰিছে। এইটো একেবাৰে সঁচা কথা হয়। প্ৰথমত নাছিলে আৰু মই ভাবাও নাছিলো প্ৰথমত, মানে ষ্টাৰ্টিংটো খুব ভাল আছিল। মিডিলৰ পৰা এইটো লাহে লাহে হৈছে তাৰমানে। আৰু পিছলৈ গৈতো মই বহুত অসুবিধা কিছুমান মানে সঁচাকে পাইছো। আৰু সেই অসুবিধাসমূহ মই হেৰি কৰিছো, মনৰ যিটো জোৰ, মনৰ মানসিক যিটো শক্তি, সেইটো লৈ পেলাই মই অভাৰকাম কৰিছো। কিন্তু এইখিনিতে মই এইটো ক'ব খোজো যে মহিলাসকলৰ মানে কি হয়, এটা কথা সঁচা যে মহিলা যদি কোনোবাই আগবাঢ়ি যাব বিচাৰে, মানে এটা বৃত্তৰ ভিতৰত ঠিকে আছে কথাটো। এগৰাকী মহিলাই যদি ধৰা ভাবে যে মই চাকৰি কৰিম বা কিবা কৰিম, এটা বৃত্তৰ ভিতৰত কথাখিনি ভাল, কিন্তু সেইটো মানে হেৰি কৰি পাৰ হৈ যদি এজন পুৰুষৰ সমানেই তেওঁৰ লক্ষ্যটো থাকে, তেতিয়া সমাজৰ কিন্তু একাংশ থাকে যোনে এই কথাটো মানি ল'বলৈ টান পায়। আৰু এইটো আচলতে সমাজখনৰ এটা ডাঙৰ বেমাৰ বুলি মই ভাবোঁ। এই বেমাৰটো কিন্তু আছে। সেইটো নহয় যে মোৰ ক্ষেত্ৰতে আছে, সেইটো মানে সকলো মহিলাৰ ক্ষেত্ৰতে আছে। সেইকাৰণে মহিলাসকলে মানে এই সামাজিক অকণমান হেৰিবোৰ পায়, সমাজৰ কিছুমান আগৰ পৰা যিবিলাক আছে চলিত মানে সেইবোৰ পায়। মহিলাৰ ক্ষেত্ৰত সেইটো এটা কথা হয়। কিন্তু মই এইটোও ক'ব লাগিব যে এতিয়া তুমিয়ে ধৰা, তুমিতো পুৰুষ হয়, কিন্তু তুমিতো মহিলা এগৰাকীৰে ইণ্টাৰভিউ লৈ আছা। তুমি যদি ভাবিলা হয় তেতিয়া যে নাই মহিলা হয়, মই তেওঁৰ ইণ্টাৰভিউটো নলওঁ। বা বেদান্তটো এজন হেৰিয়ে হয়, পুৰুষ এজনেই হয়। গতিকে মোক সকলোৰে ক্ষেত্ৰত হোৱা নাই, কিন্তু একাংশ আছে দেই। আৰু মানে প্ৰতিগৰাকী মহিলাই পাব এইখিনি, নোপোৱাকে নাথাকে। আৰু সেইটো হৈছে নিজৰ তোমাৰ মানসিক শক্তিটো তুমি কেনেকে আগবাঢ়ি যাবা। যিখিনি বাধা আছে সেই বাধাখিনি অতিক্ৰম কৰি কেনেকে আগবাঢ়ি যাবা সেইটো, আৰু তাৰ লগতে নিজৰ কষ্ট, যিকোনো কামতে মইতো বহুত পাইছো। কৰে। আৰু কিছুমান মানে মহিলা হলে অলাগতিয়াল কথা কিছুমান অলাগতিয়াল, যেতিয়া একো নাথাকে কবলৈ, যেতিয়া একো নাথাকে তেতিয়া কিছুমান নকবলগীয়া অলাগতিয়াল কথা কিছুমান কয়। সেই এচাম আছে ধৰা, কাৰোবাৰ ঘৰত গ'ল, চাহ খালে, ভাত খালে, গচিপ বিলাক ষ্টাৰ্ট হৈ যায় ন, তেনেকুৱা কিন্তু আছে। আৰু এইটো মহিলাৰ ক্ষেত্ৰত অলপ বেছি হয়। কিন্তু কথাটো এনেকুৱা ধৰণৰ, মহিলাৰ ক্ষেত্ৰতো টান সকলো কামেই, আৰু পুৰুষৰ ক্ষেত্ৰতো টান, আকৌ সহজো হয়। কিন্তু তাত লাগিব নিজৰ মানে মানসিক শক্তিটো। এতিয়া তুমি চোৱা, এটা কথা কওঁ, সুনিতা উইলিয়ামছ, ইমান বয়স হৈছে তেখেতৰ, তাৰপিছতো তেখেতে গৈছে। কিন্তু এনেই হলে কি হল হয়, সেইখিনি বয়সত ভাবিলো আমাৰ নাতিলৈ ঘৰতে অলপ মানে আৰামত থাকে, তেওঁ তেনেকুৱা লৈ গৈছে। বা আমাৰ যিটো এতিয়া হেৰি হৈছে, পাকিস্তানৰ যিটো হেৰি হল যুদ্ধখন, যিখনত তাতেতো মহিলা কেইগৰাকীয়ে গোটেইখিনি লৈ গৈছে, অপাৰেশ্যন সিন্দুৰ। গতিকে তেওঁলোকেতো সেইটো ভাবি থকা নাই। তাৰমানে এই যে তোমাৰ বান্ধোনটো আছে, এইটো কিন্তু মনৰ পৰাও মহিলাসকলে নিজক পুৰা খুলি পেলাব লাগিব আৰু আগবাঢ়ি যাব লাগিব। আৰু মানে মানসিক কথাটো এনেকুৱা হ'ব লাগিব যে বাধা পামেই, মই নিজেও কিন্তু প্ৰস্তুত যে এনেকুৱা ধৰণৰ বাধা হয়তো আগলৈও আহিব। মানসিক প্ৰস্তুতিটো খালি লাগে, প্ৰিপাৰেচনটো আগতে হোৱাটো প্ৰয়োজন, খুবেই প্ৰয়োজন। আৰু মই আৰু এটা কিন্তু আপোনাক কথা সুধিব বিচাৰো, যিহেতু আপুনি এটা ইমান ডাঙৰ এটা দীঘলীয়া কেৰিয়াৰ আপুনি কৰি আছে বা এতিয়াও চলাই আছে, প্ৰলোভন দিয়া মানুহ পাইছিল নেকি কেতিয়াবা এই আপোনাৰ যাত্ৰাত? প্ৰলোভন মানে কি ক'ম আৰু, হৈছে মোৰ লগত 2-3বাৰ মান হৈছে। প্ৰলোভন মানে এনেকুৱা ধৰণৰ হয়, এই যে প্লেটফৰ্মখন, মানে CECৰ যে প্লেটফৰ্মখন, বা মোৰ লগত মানে কেতিয়াবা এনেকুৱা হয় যে অচিনাকি মানুহ কিছুমানৰ লগত কণ্টেক্ট হৈ যায় বা কণ্টেক্ট কৰে তেওঁলোকে অকণমান তেনেকুৱা ধৰণৰ এই CEC প্লেটফৰ্মখন বা আমাৰ যিখিনি ল'ৰা ছোৱালীৰ লগত কানেক্টেড হয়, সেইখিনিৰ লগত মানে অলপ সুবিধাখিনি ল'ব বিচাৰে, তেনেকুৱা ধৰণৰ হৈছে। আৰু তাৰ লগত আৰু এটা কথা মই ক'ম, প্ৰলোভনৰ এইখিনিতো মই ক'লোৱে, আৰু হয় যে মানে এই যে হেৰি হয়, চাৰ্টিফিকেটখিনি মানে আহে তেনেকুৱা বহুত, মানে ক্লাছ নকৰে আৰু চাৰ্টিফিকেটখন দি দিব লাগে। আৰু কিমান যে মানে এই হেৰি টকা পইচাৰ কথাটো, আৰু ক্লাছ নকৰে কিন্তু টকা পইচা দিবলৈ ৰেডি হৈ আছে, তেওঁলোকে দি দিব, কিন্তু চাৰ্টিফিকেটখন লাগে। সেইটো এটা প্ৰলোভনেইটো হ'ল আৰু পলিচি এনেকুৱাটো মানে নকবা আৰু, কিমান পাওঁ। কিন্তু আজিলৈকে মই একদম নিষ্ঠা সহকাৰে নিজৰ কামখিনি কৰি গৈছো আৰু, কিন্তু হৈছে তেনেকুৱা 2-3বাৰ মান হৈছে। আজিকালি কিন্তু মই খুব সজাগ আৰু সচেতন মানে, নহলে নহয় ন। আমাৰ ওচৰে পাজৰে আছে নে? একদম প্ৰথমতে একদম ওচৰৰ কোনোবা আছে, একদম ধুনীয়াকে, মানে মই ক'লো নহয় এই CEC প্লেটফৰ্মখন
লৈ পেলাই একদম কাষৰ মই মানে তোমাক বুজাই ক'ব নোৱাৰো কেনেকুৱা কাষৰ হয় তেনেকুৱা ধৰণৰ মানুহেও মোৰ লগত মানে চেষ্টা কৰিছে মানে কেনেকুৱা ধৰণৰ কথা কৈ তেওঁলোকে প্ৰলোভনটো কি প্ৰলোভন মানে ধৰক প্ৰলোভন মানে কি আৰু কিছুমান সপোন দেখুৱাই আচ্ছা, কিছুমান সপোন আৰু আছে সপোনবোৰ মানে এই এনেকুৱাই এডুকেশ্যন ৰিলেটেডে হয় সপোন কিছুমান দেখুৱাব সেই সপোন বিলাকত কি কৰিব মানে তেওঁলোকে তেওঁলোকৰ ভাগে গোটেই কামখিনি মানে কৰি লয় আৰু ধৰো আৰু পিছত কিন্তু ইফালে মানে আৰু কামখিনি আধৰুৱাতে মানে এৰি দিয়ে তেনেকুৱা ধৰণৰ প্ৰথম আকৌ প্ৰলোভনটো দেখাই লয় কাৰণ এই যে হেৰিখন লাগিব নহয় CC প্লেটফৰ্মখন বেনাৰখন লাগিব তেনেকুৱা ধৰণৰ হৈছে 2-3 বাৰ হৈছে দেই এতিয়া কিন্তু মই খুব সাৱধান মানে সুবিধাবাদী মানুহ থাকে সুবিধাবাদী মানুহ প্লেটফৰ্মত আৰু যিকোনো ক্ষেত্ৰতে মানে কি সুবিধাবাদী মানুহৰ মানে জন্ম আৱিৰ্ভাৱ হয় আৱিৰ্ভাৱ হৈছে ওলাই আহে তাৰমানে তাকে কৰি পেলাই বাইদেউ আৰু সেইটা এটা প্ৰশ্ন মনত আহিছে যে যিহেতু মই ক'লো আপুনি মহিলা উদ্যোগী এণ্টাৰপ্ৰেনিয়াৰ গতিকে আপুনি খুব সুন্দৰভাৱে বহুত কষ্ট কৰি বা অধ্যৱসায়ৰ মাজেৰে আপুনি চলাই গৈ আছে বা হাৰ্ড ৱৰ্ক কৰিছে এগৰাকী লগতে কিন্তু আপুনি এখন ঘৰৰ জীয়ৰী আৰু এখন ঘৰৰ বোৱাৰী বা এগৰাকী ৱাইফ গতিকে এনেকুৱা এটা চিটুৱেশ্যনত যদি আপোনাক মই কওঁ যে ধৰক কেনেদৰে আগবাঢ়িব আন 10গৰাকী মহিলা কাৰণ এটাতো আপুনি যেনেকৈ ক'লে বৃত্ত এটাৰ মাজত থকাটো বান্ধোন এটা থাকে সেইটো ধৰক কিন্তু তাৰ মাজতো নিজকে ধৰক এক্সপাণ্ড কৰিব বিচাৰে হাউ ইজ ইট পচিবল মানে কেনেকে সম্ভৱ হ'ব পাৰে গতিকে এই সন্দৰ্ভত কি ক'ব এতিয়া প্ৰথমতে মই ব্যক্তিগতভাৱে মোৰ কথাটো কৈ লওঁ কাৰণ কিয় সকলোৰে ক্ষেত্ৰত কথাবোৰ বেলেগ বেলেগ ধৰণৰ হয় সেইটো আমি একাষাৰতে ক'বলৈ অলপ অসুবিধা এতিয়া ব্যক্তিগতভাৱে যদি মোৰ কথা কওঁ তেতিয়াহ'লে মই ক'ব লাগিব যে প্ৰথমতেতো মোৰ মাও নাই দেউতাও নাই মা কেতিয়াবাই ঢুকাইছে আৰু দেউতা 2019 ঢুকাইছে তেতিয়ালৈকেতো দেউতাৰ গাইডেঞ্চটো আছিলে নহয় গোটেইখিনি যিমানেই যি নহওক ঘৰৰ এজন মুৰব্বী তেনেকুৱা আছিলে দেউতা ঢুকাই গ'ল তাৰপিছত 2020 মোৰ হেৰি হৈছে বিয়া হৈছে মানে মোৰ নতুন পৰিচয় এটা হৈছে বোৱাৰী হিচাপে কিন্তু একেবাৰে সঁচা কথা নাজানো কি কথা হ'ল এই যে দেউতা ঢুকোৱাৰ পিছত মই যে পিছৰ বছৰ বিয়া হৈ গ'লো সেইখন ঘৰলৈ মই মানে আকৌ নতুনকে যেন মোৰ মানে পেৰেণ্টছক পালো পেৰেণ্টছৰ ক্ষেত্ৰত ক'ব লাগিব যে মোৰ শাহু মা চেম চিটুৱেশ্যনে পাইছে ঘৰত যেনেকুৱা পৰিৱেশটো পাইছিল তাতেও মই কিন্তু একেবাৰে সঁচা কথা তুমি চাগে দেখিও গম পাইছা মই কিন্তু খুব ফ্ৰীলি কাম কৰি আছো কোনোদিনে মোক হকা বাধা একো কৰা নাই ক'তো বাধা দিয়া নাই আৰু জুৰি বাইদেউকতো জানাই তেখেত নিজে এগৰাকী কিমান মানে এক্টিভ মহিলা হয় গতিকে তেখেত যেতিয়া আছে কোনোদিন বাধা দিয়া নাই মই একদম তেতিয়াৰ পৰা ফ্ৰীলিয়ে কাম কৰি আছো সেইটো মোৰ ক্ষেত্ৰতহে হৈছে দেই আৰু মানে একদম এনেকুৱা আজি চোৱা মোৰ বাইদেউ আছে 2জনী বাইদেউ আছে দেই এটা মানে ইমান প্ৰফেশ্যনলে মই নাযাওঁৱে মানে একদম খুব সৰু কথা এটাই বাইদেউ 2জনী আছে বাইদেউ 2জনী গোটেইখিনি মা দেউতা যিহেতু নাই গতিকে গোটেইখিনি মানে হেৰি গোটেইখিনি ময়ে চাব লাগে সেই ঘৰখনে কিন্তু মোক কেতিয়াও বাধা দিয়া নাই বা বেদান্তও কেতিয়াও কোৱা নাই তাৰ মানে যে নাই নাচাবা বা নাথাকিবা হেৰি নকৰিবা এনেকুৱা ধৰণৰ কথাবোৰ তাৰমানে কোৱা নাই কেতিয়াও গতিকে সেইটো এটা ছাপোৰ্ট নহয় জানো সেইটোতো মই ছাপোৰ্ট এটা পালো আৰু বাকী বাহিৰতো দেখিছাই মানে বহুতে মোক সোধেও যে আপুনি বিয়াৰ পিছতো এনেকে কাম কৰি আছে গতিকে প্ৰথম কথাটো হাজবেণ্ডৰ ছাপোৰ্টটো প্ৰথম কথা সেইটো প্ৰথম কথা তাৰপিছত ঘৰখনৰ কথাটো আহে গতিকে জুৰি বাইদেউ বা মায়ে হওক বা গোটেই ঘৰখনৰ পৰিয়ালৰ কোনোদিনে কোনো ক্ষেত্ৰত মোক মানে বাধা দিয়া নাই কিন্তু আৰু এটা কথা আছে এইখিনি মোৰ ক্ষেত্ৰতহে সকলোৰে ক্ষেত্ৰতো নহ'ব প্ৰযোজ্য নহ'ব পাৰে ন মই সকলোকে সামৰি কৈছো এতিয়া বাকী মহিলাখিনিয়ে কি কৰিব যিখিনি বোৱাৰী হৈছে তেওঁলোকে কিন্তু কম বেছি পৰিমাণে বাধাবোৰ পাবই মই ক'লোৱে ন সমাজত কিছুমান আগৰ পৰা চলি অহা কিছুমান কথা আছে তাৰমানে সেইখিনি তাৰমানে আজিয়ে যদি সলাব যাওঁ সেইখিনি মানি ল'ব নিবিচাৰে বহুত অসুবিধা হয় নোহোৱা নহয় মানে সেইকাৰণে মহিলাগৰাকীয়ে তাৰমানে লাগিব মহিলাগৰাকীয়ে নিজৰ মানসিক শক্তিটো লাগিব যাতে মই এনেকুৱা বাধা পাম বোৱাৰী হোৱাৰ পিছতো পাম আৰু সেইখিনিৰ পৰা মই ওলাই আহিব লাগে বা এনেকুৱা ধৰণৰ অকল কল্পনা কৰিলে নহ'ব যে মানে অকল মই হাজবেণ্ডৰ ওপৰতেই মানে নিৰ্ভৰশীল নিজৰ চেষ্টাটো লাগিব বা নিজৰ যিটো পৰিচয় সেইটো কাৰণে মহিলাগৰাকীয়ে নিজেই চেষ্টা কৰিব লাগিব তেনেকুৱা আৰু গোটেই কথাখিনি আৰু এটা কথা হয় ইয়াতে আমি দেখিছো এতিয়া বহুত ডেভেলপ হৈছে এনেকুৱা নহয় যে ধৰক গাঁৱৰ তেনেকুৱা বহুত মহিলাই আজিকালি চেল্ফ ডিপেণ্ডেণ্ট হয় নিজে ধৰক স্বাৱলম্বী হোৱাৰ এতিয়া বহুত ধৰণৰ তেনেকুৱা স্কিমৰ জৰিয়তে তেওঁলোকে মানে নিজকে ধৰক আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হৈছে বা কৰি আছে কিন্তু এতিয়াও ধৰক এনেকুৱা আমাৰ সমাজতে আছে বা বেছি দূৰ যাবই নালাগে আমাৰ মাজতে আছে আমাৰ সোণাপুৰতে হওক বা ডিমৰীয়াতে হওক এনেকুৱা বহুত মহিলা আছে ধৰক যিসকলৰ মনৰ ইচ্ছা বহুত কৰিবলৈ বহুত মন যায় বহুত কিছুমান কাম তেওঁলোকে ধৰক
কৰিম বুলি ভাবে বাট হয়তো ক'ৰবাত নহয় ক'ৰবাত মানে তেওঁলোকে এটা ফেক্টৰ এটা এক্স ফেক্টৰ এটা তেওঁলোকক এফেক্ট কৰি আছে যেন আমি অনুভৱ কৰোঁ তেওঁলোকক কি ক'ব সেইটোৰ কিবা চলিউশ্যন কিবা থাকিব পাৰে নে নোৱাৰে যিসকল মহিলাই এতিয়াও বাধা পাই হয় আছে হয় হয় মানে বিয়া বিয়াৰ বিবাহিত বা পিছতো হওক বা অবিবাহিতাই হওক অবিবাহিতাই হওক সেইটোৱে তাৰমানে এইখিনি থাকিবই মানে একেদিনতে কোনো সলনি কৰিব নোৱাৰে আৰু কথাটো এনেকুৱা ধৰণৰ হৈছে প্ৰত্যেকগৰাকী মহিলাই মানে প্ৰথমতে নিজৰ ফালৰ পৰা চেষ্টাটো কৰিব লাগিব কাৰণ কিয় সকলোৰে ক্ষেত্ৰত বেলেগ বেলেগ সকলোৰে পৰিয়াল বেলেগ সকলোৰে এই যে ছাপোৰ্ট চিষ্টেম এটা থাকে নহয় সেইটো বেলেগ বেলেগ গতিকে কাৰো লগত কাৰো নিমিলে কিন্তু যদি মানে গোটেই কথাখিনি যদি আমি সাঙুৰি পেলাই মহিলা হিচাপে কওঁ তুমি যিটো সুধিছা সেইটোত ক'ব লাগিব যে এই মানে কমনলি কিছুমান সমস্যা থাকিব এইখিনি আচলতে মানে তোমাৰ মানে মানে এগৰাকী বা দুগৰাকী মহিলাৰ সমস্যা নহয় এইটো হৈছে মানে সকলোৰে কাৰণে এটা সমস্যা গতিকে এই যে সমস্যাবিলাক আছে মানে এইবিলাক সমাজৰে সমস্যা এজনৰ নহয় এই সমস্যাবিলাক আগৰ পৰাই আছে গতিকে এগৰাকী দুগৰাকীকৈ প্ৰত্যেকগৰাকী মহিলা ওলাই আহিব লাগিব আৰু বাধাবোৰ কিন্তু সদায় নিজেই তাৰমানে হেৰি কৰিব লাগিব বাধাবোৰ নেওচিব লাগিব বাধাবোৰ বা ফেচ কৰিব লাগিব নিজে তেতিয়াহে হ'বগৈ নহলে নহব আৰু এগৰাকী বা দুগৰাকীয়ে নহব মানে আমি যিমানেই নকওঁ নাৰী স্বাধীনতা নাৰীক মানে স্বাধীনতা লাগে বা কিবা ধৰণৰ কিন্তু এগৰাকী দুগৰাকীয়ে সেইটো কৰিব নোৱাৰে নহয় ওলাই আহিব লাগিব ন প্ৰত্যেকগৰাকী মহিলা তেতিয়াহে হ'ব আৰু সময় লাগিব একেদিনতে নহয় কিছুমান কথা তুমি কেনেকে চেঞ্জ কৰিবা কিছুমান সামাজিক কথা আছে সমাজৰ কিছুমান বিশ্বাস আছে আৰু এই যে ইগোটো অকণমান সমাজখনৰ এটা ইগো আছে তাৰমানে কৰবাত নহয় কৰবাত মহিলাগৰাকী যদি হেৰি হয় তেতিয়া কিবা এটা মানে অসুবিধা এটা পায় অসুবিধা এটা থাকে সেইটো কিন্তু পুৰুষৰ ক্ষেত্ৰত নহয় পুৰুষৰ সমস্যাবোৰ বেলেগ বেলেগ ধৰণৰ থাকে এটা তেনেকুৱা আৰু গোটেই কথাখিনি যিহেতু মই এইটো টপিকতে কথা পাতিছিলো বাৰু অলপ আগতে কৈছো যে আপোনাৰ হাজবেণ্ড কিন্তু তেখেতেও ধৰক সুন্দৰভাৱে আপোনাক ছাপোৰ্ট কৰি আছে আমি এতিয়া সুধিব বিচাৰিছো ধৰক মই সুধিব বিচাৰিছো পাৰ্চনেলি ভাল পোৱাই কিন্তু এটা চামক ধ্বংস কৰি দিয়ে এটা কিন্তু মানে একদম উঠাই দিয়ে গতিকে সেই ডিফাৰেঞ্চিয়েটটোক আপুনি কেনেকে কৰিব কি ক'ব ভাল পোৱাৰ ক্ষেত্ৰত এতিয়া যদি প্ৰথমতে মোৰ কথাটো মই কওঁ বেদান্তৰ লগত কওঁ আচলতে আমাৰ কি হ'ল মানে খুব মানে প্ৰেম বা তেনেকুৱা ধৰণৰ মানে সময়ে নহ'ল সঁচা কথা ক'ব গ'লে সময় নাপালোৱেই কাৰণ কিয় মই খুব কম বয়সত এই বিজনেছ এই লাইনটোত সোমালো তাৰমানে পঢ়া শুনা শেষ কৰি মানে আৰম্ভ মই কৰিলো এনেকুৱা ধৰণৰ হ'ল আৰু মানে এনেকুৱা ধৰণৰ হয় বেছিভাগ সময় আমাৰ মানে এই কথাবোৰে থাকে মানে উপায় নাই তেনেকুৱা হৈ যায় বিজনেছৰ কথাবোৰেই থাকে বা এনেকুৱা ধৰণৰে হয় এতিয়া প্ৰেমৰ ক্ষেত্ৰত চোৱা বেদান্তৰ ক্ষেত্ৰতে কওঁ মই কৈছিলো যে সেই তেতিয়া যে ফোনটো মই কৰিলো বেদান্তক যে এনেকে মানে মই চেণ্টাৰ এটা আৰম্ভ কৰিব খুজিছো শাখা এটা এতিয়া ক'ৰবাত নহয় ক'ৰবাত বেদান্তই তাৰমানে সেই বিশ্বাসটো মোক কৰিছে নহলে যিগৰাকীৰ কোনো অভিজ্ঞতা নাই কেতিয়াও বিজনেছ কৰা নাই মইতো পইচাখিনি লৈ ক'ৰবাত খৰচো কৰি দিব পাৰো বা মিছ ইউজো হ'ব পাৰে তেনেকুৱা হ'ব পাৰিলে হয় তাৰমানে সেইটো কি মোক ভাল পাই কাৰণেতো সেইটো কৰিছে মানে ভাল পোৱাটো সদায় মই ভাবো দেই এইটো মোৰ কথা যে আনকণ্ডিশ্যনেল হ'ব লাগে মানে কোনো ধৰণৰ তাত কণ্ডিশ্যন থাকিব নালাগে এতিয়া বেদান্তই চোৱা নাই তেতিয়াতো মোৰ এইটো পৰিচয় নাছিল ন তেতিয়া নাছিলে মই CECৰ হেড অফিচত মই চাকৰি এটাহে কৰি আছিলো কিন্তু বেদান্তই সেইটো চোৱা নাছিলে কোনো পৰিচয় চোৱা নাছিলে সেই মূলধনখিনি আনি পেলাই বেদান্ত অকল মূলধন নহয় লাগিওতো দিলে গোটেই কাম ছাপোৰ্ট কৰি আছে কেতিয়া সদায় কি হয় সদায় মোৰ ফেচটোহে দেখা কিন্তু আৰৰ ব্যক্তিজনটো নেদেখা কেতিয়াও নাজানে ধৰা গতিকে মুখহে দেখা পায় কিন্তু এই যে আৰম্ভণিখিনিত তেখেত আছিলে জড়িত হয় তেওঁ যদি সেইটো ভাবিলে হয় যে কি বা কৰে সন্দেহ যদি কৰিলে হয় তাৰমানে কি মই এইটো কথা বুজাব খুজিছো যে সেই প্ৰেমত সেই বিশ্বাসটো বা যিকোনো কথা তাৰমানে যিকোনো কথা তুমি কোনো মানে দ্বিধাহীনভাৱে তোমাৰ হেৰিজনক ক'ব পাৰা এই তোমাৰ যিজন পাৰ্টনাৰ থাকে তুমি মানে এইটো বিবাহিত বা অবিবাহিত বা তেনেকুৱা কথা নাই সকলোকে তুমি মানে তোমাৰ নিজৰ মনৰ সকলো সমস্যা তুমি খুলি পেলাই ক'ব পাৰা সেইটো প্ৰথমতে লাগিব আৰু একদমেই আনকণ্ডিশ্যনেল কাৰণ বেদান্ত আৰু মোৰ সম্পৰ্কটো কিন্তু একদম কণ্ডিশ্যনেল নহয় সেইটো ইন টাৰ্মছ অফ তুমি হেৰি কোৱা কি কয় মৰেল ছাপোৰ্ট বা তোমাৰ টকা পইচাৰ ক্ষেত্ৰত বা যিকোনো ক্ষেত্ৰত কণ্ডিশ্যনেল নহয় কিন্তু আজিকালি কি হৈছে জানানে প্ৰেমবিলাক বিৰাট কণ্ডিশ্যনেল হৈ গৈছে মানে অংক বিৰাট থাকে মই দেখিছো বিৰাট অংক থাকে অংক যদি তুমি কৰিলা নহয় তেতিয়া ক'ত তেনেকুৱা ধৰণৰ হ'ব অংক কৰিলে নহ'ব নহয় আজিকালি থাকে যে প্ৰথম সামাজিক পৰিচয় আৰু খুব মেটেৰিয়েলিষ্টিক কথাবোৰ থাকে টকা পইচা লাগে ডেফিনেটলি সকলোকে লাগিব কিন্তু এই যে হিচাপ নিকাচবোৰ অলপ বেছি হৈছে যেন মোৰ লাগে গতিকে প্ৰেম কেনেকে হেৰি হ'ব প্ৰেমটো সফল নহ'ব নহয়
আৰু তাৰ লগত থাকে মানে খুব হেৰি হয় কি কয় ইণ্টাৰফিয়াৰিংটো যে মানে ইজনে সিজনৰ হেৰিয়াত খুব মানে হেৰিখিনি নিদিয়ে যিখিনি স্পেচ দিব লাগে সেইখিনিৰো অলপ কম হোৱা যেন পাওঁ এতিয়া মেচুৰিটিৰো প্ৰব্লেমটো হয়তো থাকে মেচিউৰিটিৰ প্ৰব্লেম ৰিলেশ্যনশ্বিপ এটা ৰিলেশ্যনশ্বিপ এটা এতিয়া মোৰ এনেকুৱা হৈছে যে বেদান্তৰ লগত মই ভাল ফেজো দেখিছো আৰু বেয়া ফেজো দেখিছো গোটেইকেইটা তাৰমানে অভাৰকাম কৰি আহিছো গতিকে আমাৰ মানে সিমানখিনি মেচিউৰিটি হৈ গৈছে সম্পৰ্কটো কিন্তু সকলো সম্পৰ্কত নহয়গৈ বা সেইটো ব্যক্তিজনৰ ওপৰতো নিৰ্ভৰ কৰে ব্যক্তিজনে কেনেকে চাইছে কেনেকে লৈছে বা তেওঁৰ পৰিয়াল বা বহুত ধৰণৰ কথা থাকে কিন্তু মই ভাবো যে জটিলতাবিলাক বেছি আহিছে খুব মানে হিচাপ নিকাচবোৰ বিৰাট হৈ গৈছে তাৰমানে তেনেকুৱাই হৈ গৈছে তেনেকুৱা হ'ব নালাগে তেনেকুৱা নহলে হ'বই সফল হ'বই তাৰমানে আৰু মানে খুব মানে মই ভাবো অকল প্ৰেক্টিকেলো হ'ব লাগে প্ৰেম কৰিছা মানে আৰু পঢ়া শুনা সকলো তুমি বাদ দিছা অকল তুমি মানে তেনেকেই তুমি উঠি ভাঙি গৈছা তেনেকুৱা হ'বলৈ নালাগে নিজৰ যিখিনি কৰণীয় সেইখিনি কৰিব লাগে পৰিয়ালৰ প্ৰতি যিটো দায়বদ্ধতা থাকে সেইবোৰো দুয়োজনে মানি ল'ব লাগিব তাৰমানে তেতিয়াহে হ'ব তেনেকুৱা হ'লে নিশ্চয় হ'ব মানে সেইটো আৰু কথাটো আৰু ইনফেক্ট মানে কি আমি ধৰক দেখিবলৈ পাওঁ এতিয়া এনেকুৱা আমাৰ চকুৰ সন্মুখতে তেনেকুৱা বহুত ল'ৰা ছোৱালী ধৰক সফল হয় বা ধৰক ৰিলেশ্যনশ্বিপ এটাত আছে বাট দুয়োগৰাকীয়ে মানে কি ইজনে সিজনক ছাপৰ্ট কৰিছে আৰু প্লাছ কিবা নহয় কিবা এটা কৰি চলি আছে সমাজত হয়তো তেওঁলোকে কিবা এখন দোকান দিছে হয় নহয় তেওঁলোকে কিবা এখন ধৰক কিবা এটা বিজনেছ ষ্টাৰ্ট কৰিছে তেনেকুৱা মেচুৰিটিৰো আমি দেখিবলৈ পাওঁ আছে তেনেকুৱা আপোনাৰ কথাটো ক'লে আৰু আছে বহুত আছে তেনেকুৱা তেনেকুৱা কৰি গৈ থাকে আচল কথাটো সেইটো তাৰমানে সেই যে সংঘৰ্ষখিনি থাকে নহয় পংকজ সেই সংঘৰ্ষখিনিত কিন্তু লগত থাকিব লাগিব এই যে সংঘৰ্ষৰো হেৰি এটা থাকে নহয় ফেজ এটা থাকে নহয় এনেকুৱাতো নহয় যে আৰম্ভণিতেই সকলো সফল হৈ যায় সকলো অসফল হৈয়ে সফল হয় সফলতা পায় গতিকে সেই সময়খিনি কিন্তু দুয়োজনে ধৰি ৰাখিব যোনে পাৰিছে তেওঁ কিন্তু সফল হৈছে আৰু যোনে পাৰা নাই মানে বেয়াখিনি ল'ব পৰা নাই তেতিয়াহ'লে সমস্যাবোৰ আহি যায় তাৰমানে তেনেকুৱা হয় এডপ্ট কৰিব নোৱাৰা এডপ্ট কৰিব নোৱাৰে ছাপোৰ্টটো যে সেই ছাপোৰ্টটো লাগিব এতিয়া মোৰ ক্ষেত্ৰতে এনেকুৱা হৈছিলে মোৰ মনত আছে এটা খুব মানে হেৰি হয় মই নিজেই ইম'চনেল হৈ যাওঁ মোৰ দেউতাৰ যেতিয়া অসুখ হৈ আছিলে দেউতাৰ ডিমেনচিয়া হৈছিলে দেউতাৰ অসুখৰ সময়ত কি হৈছিল মানে অসুখটোতো চলি আছে ডিমেনচিয়া এটা মানে হেৰি আৰু দীঘলীয়া এটা হেৰি হয় ন অসুখ হয় অসুখত ভুগি থাকে তেনেকুৱা সময়ত ইফালে মই অফিচৰ কামো কৰিবলগীয়া হৈছে CECৰ কামো মোৰ প্ৰগ্ৰেম এটা আছিলে তাৰমানে পিছৰ দিনা এটা প্ৰগ্ৰেম আছিলে বেদান্তই কি কৰিছে মানে দেউতাৰ লগত মানে অনবৰতে থাকিব লাগে পিছলৈ আৰু তেনেকুৱা হৈ গ'ল ৰাতি কি কৰিছে গোটেই ৰাতি তাৰমানে বেদান্তই আছে বেদান্তই মানে কৈছে যে তুমি শোৱা পিছৰ দিনা যিহেতু হেৰি আছে কি কয় প্ৰগ্ৰেমটো আছে সি গোটেই ৰাতি তাৰমানে হেৰি কৰিছে দেউতাৰ লগত আছে ৰৈ দিছে এতিয়া সেইটো কিমান বুজাবুজি নহয় জানো বুজাবুজি হয় ন গতিকে মোক সি ফ্ৰী কৰি দিছে বা আজিও যদি কিবা এটা ধৰা মোৰ প্ৰগ্ৰেমেই থাকে অনুষ্ঠানেই থাকে তেতিয়াহ'লে কি কৰিব কেতিয়াবাতো বিভিন্ন ধৰণৰ সমস্যা থাকে ন থাকেই কেতিয়াবা কি কৰিব সি ক'বলগীয়া কথা এটাও হেৰি নক'ব তাৰমানে বুজিলানে নকয় প্ৰগ্ৰেমটো অসংকোচ কৰে মানে তাই প্ৰগ্ৰেম এটা আছে প্ৰগ্ৰেমটো হৈ যাওক হোৱাৰ পিছত ক'ম আৰু এনেকুৱা ধৰণৰ বহুত সময় গৈছে গতিকে সেই যে বুজাবুজিখিনি সেই যে ছাপৰ্টখিনি সেইখিনি থাকিব লাগে আৰু সেইখিনি আচল কথা আৰু এটা ৰিলেশ্যনশ্বিপৰ মানে কি আণ্ডাৰষ্টেণ্ডিংটো সেইটো বুজাবুজিটো খুব ডাঙৰ কথা সেইটো লাগিবই সেইটো নোহোৱা কাৰণেই হয় নহয় যে আৰু মিলিবও লাগিব দেই এটা হেৰিয়া সেইটোও কথা কিন্তু এতিয়া ধৰা তুমি কোনোবা এজনক ভাবিছা তোমাৰ পাৰ্টনাৰ হিচাপে বা হাজবেণ্ড হিচাপে হাজবেণ্ডে ৱাইফৰ কথা ভাবিছে ৱাইফে হাজবেণ্ডৰ কথা ভাবিছে আকৌ তেওঁলোকৰ মনখিনিও মিলিব লাগিব নহয় সেইটোও এটা কথা থাকে একেবাৰে যদি অমিল হয় কোনো মিলেই নাথাকে তেতিয়াহ'লে সম্পৰ্ক এটা নহ'ব নহয় সেইটো সম্পৰ্কত মানে খেলি মেলি লাগিব মিলটো চিন্তাধাৰাৰ মিলটো লাগিব সেইটো এটা দৰকাৰী কথা বহুতৰ এটা প্ৰশ্ন ৰিমজিম বাই খুব নিজকে ফিট কৰি ৰাখে হয় নেকি গতিকে ইয়াৰ আৰু কাহিনীটো আজি আমি জানিব লাগিব হয় নেকি মই আৰু আদৰ্শটো আদৰ্শ পূৰ্ণ এতিয়া আদৰ্শ ক'লে মানে বহুখিনি ক'ব লাগিব প্ৰথমতে ভাবো ভগৱানৰ কৃপা গডছ ব্লেছিং দেই এইটো ক্ষেত্ৰত সোধে বাৰু মোক বহুতে নুসুধা নহয় যে কেনেকে ইমান ফিট হৈ আছো আৰু তাৰ লগতে আৰু এটা কথা মোৰ দেউতা বহুত ফিট হৈ আছিলে মানে যেতিয়ালৈকে তেখেত থাকিলে তুমি যদি দেখিলা হয় দেউতাক তুমি নকলাই হয় যে তেখেতৰ মানে ইমানখিনি হৈছে বয়স মানে একদম সৰুৰ নিচিনাই লাগিছিলে দেউতাক ক'ৰবাত নহয় ক'ৰবাত দেউতাৰ পৰা হয়তো আহিছে মোৰ আৰু দেউতা মানে কি একদম হেৰিকে থাকে মানে টিপ টপ বুলি যে কয় মানে ধুনীয়াকে কৰবাত ঘৰত থাকিলে কাম কৰি থাকিব বাহিৰত যদি ওলাই যায় তুমি ধৰিবই নোৱাৰিবা তাৰমানে একদম কোট চুট পিন্ধি মানে বিৰাট ধুনীয়াকে যায় আৰু গতিকে তেওঁৰ পৰা চাগে ক'ৰবাত নহয় ক'ৰবাত মোৰ তাত সেইটো আহিছে প্ৰথমতে আৰু দ্বিতীয়তে বেদান্তই কেতিয়াও নিবিচাৰে যে মই মানে
ধৰা ফিট হৈ নাথাকো, অলপ যদি ধৰা মানে বেছিভাগ সময় মই ক্ষীণাওৱে, শকত কমেই বুলি ক'ব পাৰি, কাৰণ বেছিকে যদি কিবা কাৰণত ধৰা মই ক্ষীণালো, তেতিয়াও বেদান্তৰ বিৰাট মানে হেৰি, ক'ৰবাত যদি ধৰা মোৰ যিমান কাপোৰ আছে এইটো এটা মানে সকলোৱে ভাবে ৰিমঝিম বাইহে মানে পচন্দ কৰে, কিন্তু ক'ৰবাত যদি অনুষ্ঠান আছে কিবা আছে, সদায় তাৰমানে বেদান্তক মই দেখাও, মানে পিন্ধি যাম নে এইটো, না এইটো নহয়, এইটো ভাল লাগিব, এইটো ভাল লাগিব, গোটেই মানে যিমানখিনি আছে আৰু তেনেকুৱা। গতিকে বেদান্তই বিচাৰে সেইটো এটা আছিল। তাৰ লগতে ক'ৰবাত নহয় ক'ৰবাত হয়তো মই নিজেও ভাল পাওঁ দেই, নিজেও ভাল পাওঁ যে মই ফিট হৈ থাকো। আৰু এটা কি মই কওঁ নে নকওঁ নাজানো, এটা প্ৰেছাৰো কিন্তু মোৰ তাত থাকে সদায়, বুজিলানে, যে মই ফিট হৈ থাকিব লাগে। মানে কেতিয়াবা কি হয় জানা, কেতিয়াবাতো গা বেয়া হয় ধৰা কেতিয়াবা, বা অকমান বেলেগ কামত বহুত ব্যস্ত হৈ থাকো, মানে ধৰা ফিট নহয় ঠিক, মানে এনেই ধৰা মই ওলাই গলো খুব সাধাৰণ ভাৱে, তেতিয়া আকৌ মই মানে দুটা মানে কুৱেশ্যন পাওঁ, বুজিলানে, যে আজি ৰিমঝিম বাৰ বা ৰিমঝিমৰ কি হ'ল, মানে কিবা হৈছে নেকি, তাই যে এনেকে আহিলে বা এনেকে আছে, খুব কম হয়, কিন্তু এনেকুৱা ধৰণৰকে ক'ৰবাত নহয় ক'ৰবাত মানে, বা বেছি যদি ক্ষীণাই গলো, সেইটো এটা প্ৰশ্নৰ সন্মুখীন হওঁ। সেই প্ৰেছাৰটো মানে মোৰ ওপৰত মানে আছিলেই বা থাকেই, তাৰমানে এতিয়াও থাকে, সেইটো এটা কথা। আৰু তাৰ লগতে মই বিৰাট মানে ধৰা খাই বহুতে ভাল পাই যে বিৰাট ফুডি থাকে, তেনেকুৱা ধৰণৰ কিন্তু মই নহয়, মই বাহিৰা খুব কম খাওঁ, একদম ঘৰৰ খোৱা যিখিনি সেইখিনিয়ে খাওঁ। বাহিৰত ধৰা কেতিয়াবা ধৰা প্লেন কৰিছো, ৰেষ্টুৰেণ্ট এখনত গৈছো, সেইটো বেলেগ কথা। আৰু লগতে মই এবছৰ মানৰ পৰা পাৰ্চিয়েলি ভেজিটেৰিয়ান হৈছো, মানে সেইটো কাৰণ কিন্তু অকল হেল্ডি হৈ থাকিব বা ফিট হবলৈ নহয় দেই, জীৱ জন্তু খুব মৰম কৰো, আমাৰ ঘৰখনৰ সৰুৰ পৰাই জীৱ জন্তু দেখি আহিছো, আগতে তথাপিও খাইছিলো, এতিয়া মানে এনেকুৱা হয় কথাটো, নিজৰ ঘৰত থকা জীৱ জন্তু কেইটা খুব মৰম কৰিলো, আৰু বাহিৰৰ জীৱ এটাক হত্যা কৰি পেলাই সেইটো মই খালো, সেইটো কিবা মোৰ নালাগে তেনেকুৱা যে এনিমেল লাভাৰ বুলি ক'লে তেনেকুৱা ধৰণৰ হয়, সেই কথাটোৱে মোৰ খুব মন চুইছিলে, মই ভাবিছিলো। গতিকে মই এতিয়া মানে ভেজিটেৰিয়ান বুলিয়ে তুমি মোক ক'ব পাৰা, সেইটো এটা কথা। আৰু ফল মূল খাওঁ, এইখিনিয়ে, কিন্তু বৰ বিশেষ যে নহয় মই ধৰা জিমত গৈছো বা কিবা গৈছো তেনেকুৱা ধৰণৰ কিন্তু নাই, কিন্তু একদম মই চিম্পুল ঘৰৰ যিটো খোৱা হয় সেইটো খাওঁ, আৰু ভাত কিন্তু অলপ কমাই খাওঁ, ভাত কমাই খাওঁ, মাত্ৰ এবাৰে ভাত খাওঁ, সেইটো। আৰু শেষত এটা কথা সুধিব বিচাৰিছো, সুখী থকাৰ উপায়টো কি? সুখী থকাৰ উপায় ন, মইতো ভাবো মোৰ ব্যক্তিগতভাৱে আৰু মানে তুমি যিমানেই মানে সহজভাৱে কথাবোৰ মানি ল'ব পাৰিবা, সিমানেই তুমি সুখী হৈ থাকিবা। মানে কথাটো এনেকুৱা ধৰণৰ, জীৱনত ধৰা ইতিবাচক আৰু নেতিবাচক কথাবোৰ সকলোৰে জীৱনত হৈ থাকে, এনেকুৱা নহয় যে কাৰোবাৰহে জীৱনত হয়, সকলোৰে জীৱনত হৈ থাকে, এইবোৰ ঘটি থাকে, তাৰমানে সদায় যে ভালেই হব নহয়, সদায় যে বেয়াই হব তেনেকুৱা নহয়, কিন্তু এই যে বেয়াবোৰ আহে নহয়, এই বেয়াবোৰ খুব সহজভাৱে মানে যে এইটো হৈছে, এইটো এৰি দিওঁ, তাৰমানে মানি ল'ব পাৰাটো যে আকৌ তোমাৰ আগবাঢ়ি যোৱাটো, সেইটো ভাবো প্ৰথম কথা, একদম নিজক সুখী কৰি ৰাখিব পাৰা। কাৰণ চাবাচোন, আমি উশাহ লওঁতেও উশাহ নিশাহো এটা কিন্তু চিষ্টেমেই হয়, প্ৰক্ৰিয়া হয়, আমি নিশাহ লোৱাৰ পিছতহে উশাহ ল'ব পাৰো, উশাহৰ পিছতহে আকৌ নিশাহ হয়, তাৰমানে তুমি কিবা এটা এৰিছা, আকৌ কিবা এটা তুমি পাইছা, হয় নহয় বাৰু কথাটো। গতিকে তাৰমানে এই যে কথাবোৰ সুখী হোৱা, মই কিন্তু মানে এনেকুৱা হৈছে আজিকালি যে বহুত কথা মানে ধৰা বেয়া লাগিলে কিবা এটা কথা, পিছতে আকৌ সেই কথাটো তাৰমানে এৰি দিব পাৰো, মানে খুব ধৰি নাথাকো, সেইটো প্ৰথম কথা। কাৰণ জীৱনত যে সকলো কথা ভবাৰ নিচিনাই হব সেইটো কেতিয়াও নহয়, গতিকে সুখী হবলৈ বৰ বেছি কিবা কিবি ভাবি বা মানে অভাৰ কিছুমানে এক্সপেক্টেশন কৰে নহয়, অভাৰ এক্সপেক্টেশন কৰিও লাভ নাই। আৰু সকলোৱে কয়ে সেই এক্সপেক্টেশনবোৰ নিজৰ লগত থাকিলে সদায় ভাল হয়, তাৰমানে অন্যৰ পৰা নাপাবও পাৰা ন, তুমি নাপালে কি কৰিবা, সেইটো এটা কথা আহি যায়। গতিকে সেইখিনি কথা, আৰু তাৰ লগতে নিজৰ কামখিনি কৰি যাব লাগে, আৰু নিজৰ যিখিনি ভাল লগা কাম, সকলোৰে বেলেগ বেলেগ ধৰণৰ ভাল লগা কাম থাকে দেই, নিজৰ যিটো হেৰি হয় নিজৰ মতে সেইখিনি কৰিলে ভাল। যেনে মোৰ ক্ষেত্ৰত এতিয়া মই ধৰা ফুৰি ভাল পাওঁ, মাজে মাজে মই ফুৰিবলৈ যাওঁ, সেইটোৱে মোক এটা মানসিক মেণ্টেল হেল্থ যিটো মানসিক শক্তি দিয়ে। আৰু তাৰ লগতে মই ধৰা ফুলনি মানে ফুল এইবোৰ খুব ভাল পাওঁ, গাৰ্ডেনিং সেইখিনি কৰো আজৰি সময়ত, মই দেওবাৰে মালি হৈ যাওঁ, গম পাইছা নাই, একদম মোৰ কোনো হেৰি নাই, কেয়াৰ টেকাৰ নাই, কেতিয়াবা মাজে মাজে আহে, সকলো নিজেই কৰো দেওবাৰে। এনে অফিচৰ মানে বাহিৰৰ চহৰটো খুব সুন্দৰ। মই কিন্তু নিজেই কৰো, কোনোবাই এতিয়া বিশ্বাস হয়তো বহুতে নকৰিব পাৰে, কিন্তু একেবাৰে সঁচা কথা, দেওবাৰে পুৰা ব্যস্ত হৈ যাওঁ মানে এইখিনি কামত। আৰু তাৰ লগতে ধৰা সেয়া আৰু ফুৰি ভাল পাওঁ, আৰু জীৱ জন্তুৰ লগত কিন্তু বহুত সময় কটাও, সেইখিনিও তাৰমানে বিৰাট এটা মানসিক শক্তি দিয়ে, সেইখিনি মোৰহে সুখৰ কথা, কাৰোবাৰ কাৰণে বেলেগো হ'ব পাৰে সকলোৰে। কিন্তু এই যে জীৱনত তাৰমানে নেতিবাচক যিখিনি থাকে সেইখিনি কথা এৰি পেলাই, আৰু বহুত কিবা কিবি জীৱনটো জটিল নকৰি পেলাই
আগবাঢ়ি গ'লেই মানুহ সুখী হ'ব পাৰে আৰু দ্বিতীয় কোনো তাৰমানে তাৰ বিকল্প নাই বুলি মই ভাবো আৰু মই আৰু এগৰাকী মহিলাৰ কথা ক'বই লাগিব ইয়াতে যোনে আৰম্ভণিৰ পৰাই তাৰমানে যথেষ্টখিনি মোক গাইড কৰিছে আৰু তেখেত হৈছে মৃদুস্মিতা মহন্ত বাইদেউ তেখেতে বহুতখিনি সহায় কৰিছে আৰম্ভণি যেতিয়া কৰিছিলোঁ প্ৰথমতে মই বাইদেউৰ ওচৰলৈ আহিছিলোঁ বাইদেউক সুধিছিলোঁ যে কেনেকুৱা হ'ব মেমে আৰু লগতে ছাৰ মেম আৰু ছাৰ দুয়োগৰাকীয়ে কৈছিলে মানে ইতিবাচক নেতিবাচক গোটেই কথাখিনিয়ে কৈছিলে আৰু তাৰপিছত সেই আৰম্ভণি যাত্ৰাটো যে 2007 সেই আৰম্ভণিৰ পৰাই তেখেতে আছে তাৰমানে আৰম্ভণি দিনটোৰ পৰা যিকোনো অনুষ্ঠান হ'লে মেমে সদায় আহে আজিলৈকে গতিকে তেখেতৰ ওচৰতো মই তাৰমানে একদম চিৰকৃতজ্ঞ সেইখিনি হয়তো গাইড নোপোৱা হ'লে আজি মই ইয়াত এনেকৈ থাকিব নোৱাৰিলোঁ বহুত বহুত ধন্যবাদ বাইদেউ ইমান ধুনীয়াকে কনভাৰচেশ্যনটো খুবেই মানে কি কোৱালিটি বেচিছৰ লগতে মানে কি এটা মই বিশ্বাস কৰোঁ হয়তো আমাৰ দৰ্শকসকলে বহুত কথা উপলব্ধি কৰিব পাৰিব বহুত কথা হয়তো শিকিব পাৰিব আৰু আমাৰ একচুৱেলি প্ৰয়াসটো সেইটো যে আমাৰ এটা সাক্ষাৎকাৰে বা আমি যিগৰাকীৰ লগত আমি যিগৰাকী অতিথিক আমি আমন্ত্ৰণ জনাওঁ সেই অতিথিগৰাকীৰ পৰা আমি যদি দুটা এটাও যদি কিবা তত্ত্বগধুৰ জ্ঞান বা তেওঁলোকে লাভ কৰিব পাৰে আমাৰ দৰ্শকসকলে লাভ কৰিব পাৰে সেইটো আমাৰ বাবে ডাঙৰ কথা আৰু পুনৰ পৰা আপোনাক এই চেগতে আমাৰ আজি এই খণ্ডৰ মাজত অহাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাক আপোনাৰ ভৱিষ্যতৰ সমূহ পৰিকল্পনাবোৰ সফল হওক তাৰ কামনা কৰি আপোনাক আমাৰ অনুষ্ঠানত বিদায় দিছোঁ আৰু দৰ্শকসকল এয়া আছিল সোণাপুৰ CECৰ পৰিচালন সঞ্চালিকা ৰিমঝিম গগৈ বাইদেউ তেখেতৰ পৰা আমি কিছু কথা জানিবলৈ প্ৰয়াস কৰিলোঁ আমাৰ এই খণ্ডটিৰ মাজেৰে য'ত তেওঁ নিজৰ জীৱনৰাজিৰ লগতে বহুতো কথা তেওঁ উল্লেখ কৰিলে কিদৰে তেওঁ ষ্ট্ৰাগল কৰিছিল সেই ষ্ট্ৰাগল বা অবষ্টেকলৰ সন্মুখীন হৈছিল সেই অবষ্টেকলক মোকাবিলা কৰি আজি তেওঁ এইটো পৰ্যায় পাইছে গতিকে এনেকুৱা ধৰণৰ হয়তো সকলোৰে জীৱনত থাকে গতিকে আমিও আশা কৰিছোঁ আপোনালোকে যি কাম কৰে সেই কাম খুব সুন্দৰভাৱে দৃঢ় প্ৰতিজ্ঞ হৈ অধ্যাসায়ৰ মাজেৰে আপোনালোকে কাম কৰি আগুৱাই যাওক আৰু নিশ্চিতভাৱে নেদেখাজনে সকলোকে সহায় কৰিব আৰু আজিৰ এই খণ্ডৰ পৰা মই পংকজে আন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ ধন্যবাদ